মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ADRE 2024 গ্ৰেড 4 পেপাৰ 1 সেট এৰ HSLC ইকুইভেলেন্টৰ যিখন কুৱেশ্যন পেপাৰ আছিলে ইয়াৰে আনসাৰখিনি তোমালোক কৰি দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো আছিল যে এইখিনি ইংৰাজীৰ প্ৰশ্ন আহিছিলে 10টা, ঠিক আছে। এক নম্বৰত আছিলে হুইচ ওয়ার্ড ইজ দ্য এন্টোনিম অফ এৰাইভেল। এৰাইভেলৰ এন্টোনিম হয়, এন্টোনিম মানে কি হয়, বিপৰীত শব্দ কোনটো হয় সুধিছে। গতিকে অপশ্যনবোৰ তোমালোকে চোৱা, এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চিত থকাটো ডিপাৰ্চাৰ, এইটো হ'ব কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ সি। নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন, কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন দিয়া আছিলে এনেধৰণৰ যে চুজ দ্য কাৰেক্ট পাংচুৱেশ্যন মাৰ্ক ফৰ দ্য সেন্টেন্স। এটা কি কৰিব দিছে, এই বাক্যটোৰ বাবে সঠিক বিৰাম চিহ্নটো বাছিবলৈ দিছে। ইয়াতে বাক্যটো আমাক দিছিল হ্যাভ ইউ সিন মাই স্কুল বেগ। ইয়াতে সঠিক বিৰাম চিহ্ন কোনটো হ'ব সুধিছে, কাৰেক্ট পাংচুৱেশ্যন মাৰ্ক। গতিকে এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ সি হ'ব কাৰেক্ট আনসাৰ, এইটো কুৱেশ্যন মাৰ্ক, ঠিক আছে। হ্যাভ ইউ সিন মাই স্কুল বেগ, এইটো কুৱেশ্যন মাৰ্ক হ'ব কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ সি। এতিয়া চাওঁ আহা আমি কুৱেশ্যন নম্বৰ 3টো। কুৱেশ্যন দিয়া আছিল আইডেণ্টিফাই দ্য এপ্ৰপ্ৰিয়েট কালেক্টিভ নাউন ফৰ বিজ। গতিকে আমাক কি কৈছিলে যে মৌ মাখিৰ বাবে উপযুক্ত কালেক্টিভ নাউনটো বিচাৰিবলৈ দিছিল। হয়, বিজ মানে ইবি মানে কি মৌ মাখি, হয়নে? গতিকে এছ আছে, গতিকে বহু বচন, গতিকে আইডেণ্টিফাই কৰিব দিছে। গতিকে অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনসাৰ সোয়াৰ্ম, ঠিক আছে। এপ্ৰপ্ৰিয়েট কালেক্টিভ নাউনটো হ'ব সোয়াৰ্ম। নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন, কুৱেশ্যন নম্বৰ 4 কুৱেশ্যনটি আছিলে এনেধৰণৰ হোৱাট ডাজ হেং আপ দ্য বুটছ মিন। অৰ্থাৎ হেং আপ দ্য বুটছ ইয়াতে মানে মিনিংটোৱে কি বুজায় সুধিছে। গতিকে অপশ্যনবোৰ তোমালোকে চোৱা, এই অপশ্যনবোৰৰ ভিতৰত কুৱেশ্যন নম্বৰ অপশ্যন নম্বৰ সি কাৰেক্ট আনসাৰ হ'ব ৰিটায়াৰ ফ্ৰম এক্টিভ লাইফ বুজায়, ঠিক আছে। এইটোৰ মিনিং হৈছে ৰিটায়াৰ ফ্ৰম এক্টিভ লাইফ। নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন, কুৱেশ্যন নম্বৰ 5 কুৱেশ্যনটি আছিল আইডেণ্টিফাই দ্য চিননিম অফ একুৰেট। একুৰেটৰ যিটো চিননিম সেইটো আইডেণ্টিফাই কৰিব দিছে। গতিকে একুৰেট মানে কি সঠিক, হয়নে? সঠিকৰ চিননিম কি হ'ব সুধিছে। চিননিম অপশ্যনবোৰ তোমালোকে চোৱাচোন, অপশ্যনবোৰ তোমালোকে যদি চোৱা অপশ্যন নম্বৰ 8 আছিলে টোটেল। টোটেল মানে কি হ'ব, টোটেল মানে হৈছে মুড, হয়নে? আৰু নেক্সট আছিলে ডিগ্ৰী, ইয়াতে বংশবৃক্ষ হ'ব চিনচিয়াৰ। চিনচিয়াৰ মানে এইটো নহ'ব, ঠিক আছে। এইটো কেঞ্চেল হ'ব, এইটো কেঞ্চেল, এইটো কেঞ্চেল। কাৰেক্ট হ'ব কাৰেক্ট আনসাৰ একুৰেট। একুৰেট মানে সঠিক আৰু কাৰেক্ট মানে হৈছে শুদ্ধ। শুদ্ধ আৰু সঠিক দুটা মিল আছে, গতিকে অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 5টো তোমালোকে চোৱাচোন, কুৱেশ্যনটি আছিলে এনেধৰণৰ 6টো কুৱেশ্যনটি আছিল যে হুইচ ইজ দ্য কাৰেক্ট স্পেলিং ফৰ এন এনুৱেল ডেট লিষ্ট। অপশ্যনবোৰ আছিলে কেলেণ্ডাৰ, এইটো চোৱা কেলেণ্ডাৰ ৱাৰ্ডটোকে দি থোৱা আছে। ইয়াতে আমাক কি কৈছিলে, ইয়াতে আমাক কৈছিল যে কোনটো বানান সঠিক সুধিছে, কেলেণ্ডাৰ ৱাৰ্ড কোনটো সঠিক সুধিছে। গতিকে কুৱেশ্যন নম্বৰ 6ৰ অপশ্যন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব, কাৰণ অপশ্যন নম্বৰ বিত কি দিয়া আছে CALENDAR দিয়া আছে, গতিকে অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ। মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি ADRE 3.2ৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা, তোমালোকে আমাৰ এপ আৰু পেইড টেলিগ্ৰাম গ্ৰুপৰ ছাবস্ক্ৰিপশ্যন ল'ব পৰা। মাত্ৰ 199 টকাত তোমালোকে 17,000+ MCQ উইথ PDF পাবা, 1,000+ এক্সট্ৰাকৈ তোমালোকে PDF পাবা। ডেইলি ইম্পৰ্টেণ্ট নোটছ আৰু PDFত এপত আৰু টেলিগ্ৰামত আপলোড কৰি থকা হ'ব। প্ৰিভিয়াছ ইয়াৰৰ গোটেইবোৰ কুৱেশ্যন পেপাৰ তোমালোকে তাত পাবা উইথ আনসাৰ কি। উইকলি তোমালোকে 3টা নতুন ভিডিঅ' পাবা উত্তৰৰ সৈতে, লগতে তোমালোকে তাত PDFও পাবা। গোটেইখিনি মাত্ৰ 199 টকাত তোমালোকে পাবা 1 ইয়াৰৰ ভেলিডিটিৰ সৈতে। গতিকে 1 ইয়াৰৰ কাৰণে তোমালোকে গোটেইখিনি পাই থাকিবা। এতিয়াই তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা, ঠিক আছে। তোমালোকৰ বাবে বহুত বেছি হেল্পফুল হ'ব আৰু তোমালোকে তোমালোকৰ বন্ধু বান্ধৱীসকলকো ইয়াৰ বিষয়ে জনাবা। নেক্সট কুৱেশ্যনটি তোমালোকে চোৱাচোন, কুৱেশ্যনটি আছিলে এনেধৰণৰ যে ফিল ইন দ্য ব্লেংক। কি কৰিব দিছিল, এই খালী ঠাইখিনি পূৰ কৰিবলৈ দিছিল। ইয়াছমিন ডেছ অন পেয়িং দ্য বিল ফৰ হাৰ হোল গ্ৰুপ। ইয়াতে কুৱেশ্যন নম্বৰ 7ৰ অপশ্যনবোৰ চোৱাচোন। অপশ্যন নম্বৰ 8 আছিলে ৰিকুৱেষ্টেড। ৰিকুৱেষ্টেড হ'ব জানো নহয়, প্ৰমিছড হ'ব জানো নহয়, ছাজেষ্টেড হ'ব জানো নহয়, এইটো হ'ব ইনচিষ্টেড হ'ব কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 7ৰ। ইয়াছমিন ইনচিষ্টেড অন পেয়িং দ্য বিল ফৰ হাৰ হোল গ্ৰুপ, অপশ্যন ডি কাৰেক্ট আনসাৰ হ'ব। এতিয়া চাওঁ আহা আমি কুৱেশ্যন নম্বৰ 8টো। কুৱেশ্যনটি আছিল হুইচ ৱাৰ্ড ইন দ্য ফলোয়িং লিষ্ট
ইজ এ ভাৰ্ব কি কৈছে হুইচ ৱাৰ্ড ইজ দ্য ফলোয়িং লিষ্ট ইজ এ ভাৰ্ব অৰ্থাৎ তলৰ তালিকাখনৰ পৰা থকা কোনটো ভাৰ্ব সুধিছে তে কুৱেশ্যন নম্বৰ 8ৰ অপশ্যন নম্বৰ এটোৱে হ'ব কাৰেক্ট এনসাৰ ৰানটো হৈছে এটা ভাৰ্ব ঠিক আছে অপশ্যন এ কাৰেক্ট এনসাৰ হ'ব নেক্সট যদি তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 9 টু কুৱেশ্যনটি আছিল which single word would mean the same as the underlined portion of the vaccine made the person resistant to injection from COVID-19 virus ইয়াতে কি কৈছে তোমালোকে চোৱাচোন ইয়াতে কৈছে যে which single word would mean the same as underlined portion এটা underline কোড কৰা আছে তোমালোকে যদি ভালদৰে চোৱা ইয়াত দেখিবলৈ পাবা resistant to infection ইয়াতে underline কৰা আছিল হয়নে গতিকে এইটোৰ লগত কোনটো মিলিছে ইয়াৰ মিনিং কোনটো হ'ব সুধিছে অপচনবোৰ তোমালোকে চোৱাচোন কুৱেশ্যন নম্বৰ 9 ৰ অপচনবোৰ চোৱা অপচন এ আছিল ইমিউন অপচন বি আছিল হেলদি অপচন সি আছিল ডক্টৰ অপচন নম্বৰ ডি আছিল মেডিচিন এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰ অপচন নম্বৰ এ টোৱে হ'ব প্ৰশ্ন নম্বৰ 10 টো তোমালোকে চোৱাচোন প্ৰশ্নটি আছিল আইডেন্টিফাই দা প্ৰিপজিশন ইন আইডেন্টিফাই কৰিবলৈ দিছে প্ৰিপজিশনটো দা ম্যান ইজ স্লিপিং অন এ কট ইয়াতে অন হ'ব প্ৰিপজিশন অন হ'ব ম্যান হ'ব ইজ হ'ব নে দা হ'ব সুধিছে এই কুৱেশ্যন নম্বৰ 10 ৰ একেবাৰে ইজি কুৱেশ্যন আহিছিল এইটো হয় না কি হ'ব অন তো হ'ব অপচন এ হ'ব কাৰেক্ট আনসাৰ আশা কৰিছো তোমালোকে বুজি পালা এতিয়া আমি নেক্সট প্ৰশ্নকেইটাৰ উত্তৰখিনি উলিয়াবলৈ চেষ্টা কৰো আহাচোন প্ৰশ্নটি আছিল which kingdom of India had influence extended to South East Asian region ভাৰতবৰ্ষৰ কোনখন সাম্ৰাজ্যৰ প্ৰভাৱ দক্ষিণ পূব এছিয়া অঞ্চললৈ বিস্তৃত হৈছিল অপচনবোৰ তোমালোকে চোৱাচোন এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটি হ'ব কুৱেশ্যন নম্বৰ 11 ৰ অপচন নম্বৰ ডি থকাটো চোল ভাৰতবৰ্ষৰ চোল সাম্ৰাজ্যৰ প্ৰভাৱ দক্ষিণ পূব এছিয়া অঞ্চললৈ বিস্তৃত আছিল এতিয়া চাও আহা আমি প্ৰশ্ন নম্বৰ 12 টো প্ৰশ্নটি আছিল এনে ধৰণৰ যে which of the following muslim commanders did মুলাগাভৰু ফাইট উইথ নিম্নলিখিত কোনজন মুছলমান সেনাপতিৰ বিপক্ষে মুলাগাভৰুৱে যুদ্ধ কৰিছিল অপচনবোৰ আছিল মিৰ কাসিম তুৰবক ইলতুতমিছ আৰু উবৈদুল্লাহ এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি থকাটো তুৰবক মুলাগাভৰুৰ যে গিৰিয়েকৰ মৃত্যু হৈছিল গতে গিৰিয়েকৰ মৃত্যু হোৱাৰ পিছত মুলাগাভৰুৱে তুৰবক নামৰ যে মুছলমান সেনাপতি আছিল তেওঁৰ বিপক্ষে যুদ্ধ কৰিছিল আৰু সেই যুদ্ধত মুলাগাভৰুৰো মৃত্যু হৈছিল এতিয়া চাও আহা আমি প্ৰশ্ন নম্বৰ 13 টো প্ৰশ্নটি আছিল which of the following has the নীতি আয়োগ replaced নিম্নলিখিত কোনটোৰ ঠাইত নীতি আয়োগ বলবৎ কৰা হৈছে অপচন এ আছিল কম্পিটিশন কমিশন অফ ইন্ডিয়া ভাৰতৰ প্ৰতিযোগিতা আয়োগ অপচন বি আছিল ষ্টাফ সিলেকশন কমিশন কৰ্মচাৰী নিৰ্বাচন আয়োগ অপচন সি আছিল ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন কেন্দ্ৰীয় লোকসেৱা আয়োগ অপচন ডি আছিল প্লানিং কমিশন অৰ্থাৎ পৰিকল্পনা আয়োগ কুৱেশ্যন নম্বৰ 13 ৰ অপচন নম্বৰ ডি কাৰেক্ট আনসাৰ হ'ব পৰিকল্পনা আয়োগ ঠিক আছে পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ বলবৎ কৰা হৈছে প্ৰশ্ন নম্বৰ 14 তোমালোকে চোৱাচোন প্ৰশ্নটি আছিল এনে ধৰণৰ যে which of the following is the capital city of ছত্তীশগড় নিম্নলিখিত সমূহৰ কোনখন ছত্তীশগড়ৰ ৰাজধানী চহৰ সুধিছে যে ছত্তীশগড়ৰ ৰাজধানী চহৰ কি হ'ব কুৱেশ্যন নম্বৰ 14 ৰ অপচন এ টোৱে হ'ব কাৰেক্ট আনসাৰ ৰায়পুৰ হৈছে ছত্তীশগড়ৰ ৰাজধানী চহৰ এতিয়া চাও আহা আমি প্ৰশ্ন নম্বৰ 15 টো প্ৰশ্নটি আছিল আলেকজাণ্ডাৰ দ্য গ্ৰেট was from which ancient kingdom আলেকজাণ্ডাৰ কোনখন প্ৰাচীন ৰাজ্যৰ ৰজা আছিল অপচনবোৰ আছিল পাৰ্চিয়া অৰ্থাৎ পাৰস্য অপচন বি আছিল বিজান্তিন অপচন সি আছিল মেচিডোনিয়া অপচন নম্বৰ ডি আছিল অটোমান এই অপচনবোৰৰ ভিতৰত কাৰেক্ট যেটো অপচন হেয়া হ'ব অপচন নম্বৰ সি থকাটো মেচিডোনিয়া নামৰ যিখন প্ৰাচীন ৰাজ্য আছিল তাৰে আলেকজাণ্ডাৰ আছিল অপচন সি কাৰেক্ট আনসাৰ হ'ব আশা কৰিছো তোমালোকে ধুনিয়াকে বুজি পালা এতিয়া চাও আহা আমি প্ৰশ্ন নম্বৰ 16 টো প্ৰশ্নটি আছিল এনে ধৰণৰ which of the following countries does Assam share international border with নিম্নলিখিত কোনখন দেশৰ সৈতে অসমে আন্তঃৰাষ্ট্ৰীয় সীমাৰ উমৈহতীয়া অংশীদাৰ অপচন আছিল থাইল্যান্ড ভুটান চীন আৰু নেপাল কুৱেশ্যন নম্বৰ 16 ৰ অপচন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব গতিকে ভুটানৰ সৈতে অসমে আন্তঃৰাষ্ট্ৰীয় সীমা কি কৰে আন্তঃৰাষ্ট্ৰীয় সীমাৰ উমৈহতীয়া অংশীদাৰ শেয়াৰ কৰে গতিকে অপচন বি হ'ব কাৰেক্ট আনসাৰ প্ৰশ্ন নম্বৰ 17 তোমালোকে চোৱাচোন প্ৰশ্নটি আছিল দা আপাৰ হাউস অফ দা পাৰ্লিয়ামেন্ট অফ ইন্ডিয়া ইজ কল্ড সংসদৰ উচ্চ সদনক কি বুলি কোৱা হয়
অপশ্যন আছিলে এ লোকসভা, অপশ্যন বিত আছিলে ৰাজ্যসভা, অপশ্যন চিত আছিলে বিধানসভা আৰু অপশ্যন নম্বৰ ডিত আছিলে বিধান পৰিষদ। কুৱেশ্যন নম্বৰ 17ৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বিত থকাটো ৰাজ্যসভা। সংসদৰ উচ্চ সদনক ৰাজ্যসভা বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 18 তোমালোকে চোৱাচোন। প্ৰশ্নটি আছিলে which of the following words is not in the preamble of the Constitution of India? নিম্নলিখিত কোনটো শব্দ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত নাই? অপশ্যনবোৰ আছিলে এ ভাতৃত্ববোধ, বি মৰ্যাদা, চি বিনয়, ডি স্বাধীনতা। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো বিনয়। এই বিনয় শব্দটো ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত নাই মডেষ্টি। ঠিক আছে, নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন। কুৱেশ্যন নম্বৰ 19। কুৱেশ্যনটি আছিলে হুইচ মাউণ্টেইন ৰেঞ্জ passes through Delhi, Haryana, Rajasthan and Gujarat? কোনটো পৰ্বতমালা দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটৰ মাজেৰে পাৰ হৈ গৈছে? অপশ্যন এত আছিলে শিৱালিক পৰ্বতমালা, অপশ্যন বিত আছিলে বৰাইল পৰ্বতমালা, অপশ্যন চিত আছিলে সাতপুৰা পৰ্বতমালা আৰু অপশ্যন নম্বৰ ডিত আছিলে আৰাৱলী পৰ্বতমালা। কুৱেশ্যন নম্বৰ 19ৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডিত থকাটো আৰাৱলী পৰ্বতমালা। আৰাৱলী পৰ্বতমালা দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটৰ মাজেৰে পাৰ হৈ গৈছে। গতিকে কুৱেশ্যন নম্বৰ 19ৰ অপশ্যন নম্বৰ ডি কাৰেক্ট এনসাৰ হ'ব। কুৱেশ্যন নম্বৰ 20 তোমালোকে চোৱাচোন। কুৱেশ্যনটি আছিলে এনেধৰণৰ হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ অফ আছাম ইজ ইন দ্য বৰাক ভেলী? নিম্নলিখিত কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত? অপশ্যন আছিলে এ হাইলাকান্দি, বি চাউথ খালমাৰা মানকাছৰ, চি চিৰাং, ডিত আছিলে মৰিগাঁও। কুৱেশ্যন নম্বৰ 20ৰ কাৰেক্ট যিটো অপশ্যন সেয়া হ'ব অপশ্যন নম্বৰ এত থকাটো হাইলাকান্দি। হাইলাকান্দি জিলা বৰাক উপত্যকাত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 21ৰ পৰা গোটেইখিনি কুৱেশ্যন আনচাৰৰ লগতে PDF-সমূহ তোমালোকে আমাৰ এপত পাবা। যিসকল বন্ধু বান্ধৱী আমাৰ এপটো ডাউনলোড কৰা নাই, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে এপটো ডাউনলোড কৰি লোৱা। তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহৰ লগতে কুৱেশ্যন আনচাৰসমূহো পাই যাবা। গতিকে প্ৰায় 500ৰো অধিক বন্ধু বান্ধৱীয়ে আমাৰ এপটো ডাউনলোড কৰিছে। এতিয়া তোমালোকে ডাউনলোড কৰি লোৱা, তোমালোকৰ বহুত বেছি হেল্প হ'ব।